কাৰোবাৰ প্ৰবল ইচ্ছা সন্তানৰ উচ্চ শিক্ষা কাৰোবাৰ ইচ্ছা এইবাৰ নিজাকৈ কিবা এটা কৰিম কোনোৱে লৈছে নতুন পথ অৰুণোদয়েৰে পুৰাব সপোন মুঠতে এটা বিৰাট সকাহ হয় তৃতীয়বাৰলৈ ৰাজ্যৰ 40 লাখ মহিলালৈ আগবঢ়োৱা হ'ল অৰুণোদয় আঁচনিৰ ধন প্ৰায় ৩,৬০০ কোটি টকা ব্যয়েৰে অসম চৰকাৰে একেলগে প্ৰদান কৰিলে 4 মাহৰ অৰুণোদয়ৰ ধন অৰুণোদয়ৰ লগতে বিহুৰ উপহাৰ 10 বজাৰ লগে লগে মুঠ ৯,০০০ টকা একেলগে সোমাল 40 লাখ মহিলাৰ একাউণ্টত হাততে ধন পাই আনন্দত আত্মহাৰা হ'ল অসমৰ মহিলাসকল কি উজনি কি নামনি কি হিন্দু কি মুছলমান সকলোৱে টকা লাভ কৰি ধন্যবাদ জনালে অসম চৰকাৰক একেমুখে ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বোকাখাটৰ এইসকল মহিলা সুখী অৰুণোদয় পায় ধন্যবাদ জনালে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীলৈ অশেষ ধন্যবাদ ভাল যথেষ্ট ভাল লাগিছে কিন্তু পইচা বস্তুটো সোমালে কিয়নো বেয়া লাগিব যিহেতু আমি মহিলা হিচাপে আমি যিহেতু হাত পাতিবলগীয়া হোৱা নাই বিশ্বনাথত পল্লৱ লোচন দাসৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী গীতৰ তালে তালে কঁকাল ভাঙিলে মহিলাই দুধনৈত মহিলাসকলে পাতিলে আবতৰীয়া বিহু একেই পৰিৱেশ শিৱসাগৰতো নাচি বাগি আত্মহাৰা হৈ মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ তিনিবাৰকৈ অৰুণোদয়ৰ ধন পাই চকুলো টুকিলে বেবেজিয়াৰ এইগৰাকী মহিলাই বেবেজিয়াত মহিলাই একেলগে গালে মানুহে মানুহৰ বাবে ভাল লাগিছে এতিয়া মেছেজ পাইছে পইচা সোমাল কেনেকুৱা লাগিছে ভাল লাগিছে বহুতখিনি মানুহ উপকৃত হৈছে আমি হিমন্ত বাবুক ভাল পাইছোঁ ভোট দিম গোটেই ঘৰৰ সদস্যই এইদৰেই অৰুণোদয় আঁচনিৰ সুখে দুখ পাহৰাই আনন্দ বিয়পালে মহিলাসকলৰ মাজত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট